বুলি আমাৰ 5 তাৰিখে হৈ গ'ল। গুৱাহাটীত হৈ গ'ল অডিশ্যন। 18 নৱেম্বৰ কথাছবি। খুব সুন্দৰ প্ৰচেষ্টা তেওঁলোকৰ, আমি লগত আছোঁ। কিন্তু আৰম্ভণিৰ পৰা জড়িত হৈ আছোঁ। যিহেতু নগাঁৱৰে চিনেমা, নগাঁৱৰ পৰাই প্ৰযোজনা হৈছে আৰু খুব সুন্দৰ কাহিনীৰে এখন সুন্দৰ চিনেমা আহিব। যিদিনাখন আমি গুৱাহাটীত বাহৰুল ইছলাম তেখেতক লগ পাইছোঁ, তেখেতৰ মুখেৰেও শুনিছোঁ চিনেমাখনৰ কথা, তেখেতে অভিনয় কৰিছে। খুব এখন ভাল চিনেমা অসমে পাব আৰু তেওঁলোকৰ এই সুন্দৰ প্ৰচেষ্টা আচলতে জুবিন গাৰ্গৰ গীতসমূহৰ এটা প্ৰতিযোগিতা পাতিছে আৰু অসমৰ বিভিন্ন জেগাত বিভিন্ন মানে সংখ্যক প্ৰতিযোগী, অজস্ৰ সংখ্যক প্ৰতিযোগীয়ে যোগদান কৰিছে আৰু সেই প্ৰতিযোগীসকলক আমি এটা প্লেটফৰ্ম দিবৰ বাবে, চিলেক্ট কৰি লৈ যাবৰ বাবে অসমৰ বিভিন্ন জেগাই জেগাই ঘূৰি থকা হৈছে। গুৱাহাটীত হৈ গৈছে, আজি কাইলৈকে নগাঁৱত হ'ব, তাৰপিছত গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, বৰপেটা, সমূহ জেগাতে বিভিন্নজন মানুহ যাব। আজি মই যেনেকৈ নগাঁৱলৈ আহিছোঁ, তেনেকৈ দিগন্ত ভাৰতী ছাৰ আছে, দিগন্ত শৰ্মা আছে, বৰ্ণালী কলিতা আছে, তেওঁলোকে বিভিন্ন জেগাত গৈ চিলেক্ট কৰি পেলাই। বহুত বেছি ডাঙৰ কম্পিটিশ্যন হিচাপে আমি লোৱা নাই, আমি অলপ যিখিনিয়ে গীতটিৰ প্ৰতি জাষ্টিচ কৰিব তেওঁলোকে চিলেক্ট কৰি লৈ যোৱাৰ কথা ভাবিছোঁ। আৰু জুবিন গাৰ্গৰ গীতসমূহ যিহেতু চিৰসেউজ গীত হৈ পৰিব এটা সময়ত, গতিকে এতিয়া আজি প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মুখত শুনিও ভাল লাগে। বিভিন্ন জেগাত বিচাৰক হিচাপে মাতি আছে এতিয়া। আচলতে বিচাৰ কৰিবলৈকে বহুত বেছি কথা নাথাকে, ইমান ধুনীয়া গাই চবে ল'ৰা ছোৱালীবিলাকে। গতিকে আজিও আশা কৰিছোঁ নগাঁৱত খুব সুন্দৰ ভাল প্ৰতিযোগী বিচাৰি পাম বুলি। আৰু 18 নৱেম্বৰ কথাছবিৰ সমূহ কলা কুশলী, প্ৰযোজক তথা সকলোকে আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। জুবিন গাৰ্গৰ গীতত আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে বিনামূল্যে মানে প্ৰতিযোগীক মাতিছে, নহয় কোনো মূল্য লোৱা হোৱা নাই, জইন ফিজ লোৱা হোৱা নাই। গতিকে অনলাইন এপ্লিকেশ্যন কৰিছে আৰু জইন কৰিছে আৰু তাৰপৰা আমি কেইটামান ল'ৰা ছোৱালী চিলেক্ট কৰিম। সেইটোৱে সকলোলৈকে। এতিয়া নাই, আজিতো নগাঁৱত আজি 80-90জন মান আছে, গুৱাহাটীত সিদিনাখন প্ৰায় 90জনৰ হৈ গৈছে এদিনত। হাজাৰ হাজাৰ ল'ৰা ছোৱালী হ'ব গতিকে আছিলে। আচলতে হঠাৎ নাইকিয়া হৈছে, বহুত প্ৰজেক্টত জড়িত আছিলে, মনজিৎ শৰ্মাৰ লগত বহুত কাম কৰিছে, গতিকে একদম ঘৰুৱা আছিলে মনজিৎহঁতৰ। আৰু আগতে বিভিন্ন অনুষ্ঠানটো মনজিৎহঁতক লৈ যায়, একো কাম নাথাকিলেও মাতি লৈ যায়, আজি প্ৰগ্ৰাম আছে। গতিকে খুব ঘৰুৱা তেওঁলোক, আৰু তেওঁলোকে জুবিন গাৰ্গৰ গীতৰ প্ৰচাৰৰ কাৰণে আৰু গীতসমূহ ৰাখিবৰ কাৰণে যিটো চেষ্টা লৈছে খুব প্ৰশংসনীয়। আমাৰ ফালৰ পৰা ধন্যবাদ জনাই। চিনেমা কথাছবি আমাৰ বহুত মনৰ ওচৰ, কাৰণ এখন দাদাৰ ওপৰত ডেডিকেট কৰা, দাদাৰ লগতে আমি ভাবিছিলোঁ। যিটো আনফৰ্চিন চিটুৱেশ্যন হ'ল, সেইটো কাৰণে এতিয়া দাদা নাই আমাৰ মাজত, কিন্তু আমি এইখিনি আগবঢ়াই নিবৰ কাৰণে অলপ থমকি ৰৈছিলোঁ, কাৰণ আমাৰ মনে মানা নাছিলে। কিন্তু অলপ জোৰ কৰি পেলাই মামা আৰু মই, মনজিৎ শৰ্মা আৰু চবৰে ছাপোৰ্ট পাই পেলাই আমি আগবাঢ়িছোঁ। আমি ইতিমধ্যে শ্বুটিং অলৰেডি কমপ্লিট হৈছে আৰু এতিয়া আমি জাষ্ট আমাৰ এই ইনিচিয়েটিভটো জুবিন গীত যোনটো আমি কৰি আছোঁ অল আছাম, আজি নগাঁৱত হৈ আছে অডিশ্যন, গুৱাহাটীত আমি কৰিলোঁ জ্যোতি চিত্ৰবনত। এইটো আচলতে আমাৰ এটা প্ৰচেষ্টা কি জুবিন দাৰ যোনখিনি গীত আমি সৰুৰ পৰা শুনি আহিছোঁ, সকলোৱে শুনি আহিছে, তাৰ শুদ্ধভাৱে চৰ্চা হ'ব লাগে আৰু নতুন প্ৰজন্মৰ পৰা লৈ পেলাই ডাঙৰলৈকে চবেই আমি এই গান দি দাদাক জীয়াই ৰাখিব লাগিব। আমাৰ পৰা 18 নৱেম্বৰ টীমৰ পৰা এইটো এটা ইনিচিয়েটিভ কি আমি গোটেই অসমত সকলো জেগাত গৈ এনেকৈ প্ৰতিভা এজন ধুনীয়া প্ৰতিভা লৈ আহি আমি গুৱাহাটীত ফাইনেলটো কৰিম। আৰু যিহেতু আমি এইটো এটা দীঘলীয়া প্ৰচেষ্টা আৰু চিনেমাখন 18 নৱেম্বৰত আহিব এই বছৰ, সেইকাৰণে আমি এই সময়খিনি লৈ পেলাই কেইজনমান 40জনমান কণ্টেষ্টেণ্ট লৈ পেলাই নেক্সট ৰাউণ্ডটো কৰিম। আৰু যোনজন জিকিব তেখেতক আমি আমাৰ কথাছবি 18 নৱেম্বৰত এটি গান গাবলৈ সুযোগ দিম, যোনটো আমি জুবিন দাৰ ওপৰত ট্ৰিবিউট দিম, এজ এ ট্ৰিবিউট আমাৰ ফালৰ পৰা আছে।
তেনেকেই গানটো লিখা হৈছে আৰু তাকে আজি নগাঁৱতো আমাৰ ভাল পাৰ্টিচিপেণ্টছ আহিছে, গুৱাহাটীতো অলমষ্ট 90 আহিছিলে। এনেকৈ আমি ডিষ্ট্ৰিক্টে যাম আৰু অলমষ্ট 1000+ কণ্টেষ্টেণ্ট আছে অল আছামত আৰু নেক্সট ৰাউণ্ডত অলমষ্ট 40 মান আমি লৈ যাম। ছবিখন কেতিয়া ছবিখন এই যেনেকৈ আমি নামটো দিছোঁ 18 নৱেম্বৰ। 2023 বৰ্ষত আমি একেলগে এটা সপোন দেখিছিলোঁ কেইজনমান আমি লগতে মিলি পেলাই যুৱকে, আৰু সেই সপোনটো জুবিনদাৰ আগত ব্যক্ত কৰিছিলোঁ। দাদাই একে উৎসাহে কৈছিল মই লগত আছোঁ, আৰু সেই সপোনটোৱে আছিল আজিৰ এইখন ছবি 18 নৱেম্বৰ। যদিও ছবিখনৰ নাম সেই সময়ত 18 নৱেম্বৰ দিয়া হোৱা নাছিলে, শেষৰ পৰ্যায়ত আমি সকলোৱে জানো এই অনাকাংক্ষিত ঘটনাটোৰ বাবে কিছুদিন স্তব্ধ হৈ ৰ'ল গোটেই কাৰবাৰটো, প্ৰক্ৰিয়াটো আমাৰ। তাৰপিছত আমি ছবিখনৰ নাম 18 নৱেম্বৰ দিলোঁ, আৰু 18 নৱেম্বৰখন আপোনাৰ ৰিলিজ হ'ব এই বছৰ 18 নৱেম্বৰত। এটা সময় আছে মাজত, 3-4 মাহৰ 5 মাহৰ সময় এটা আছিলে, গতিকে আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি কি কৰোঁ এই সময়ছোৱাত। আৰু বিহুৰ সময়ত আমি দেখিলোঁ বহুত নতুন নতুন শিল্পী ওলাইছে, তেওঁলোকে গীত গাইছে, বহুতে সমালোচনা কৰিছে, বহুতে ভাল হৈছে বুলিও কৈছে। আমি ভাবিলোঁ যদি শিল্পীখিনি ওলাইছে, তেওঁলোকে যদি শুদ্ধকৈ জুবিনদাৰ গীতসমূহ চৰ্চা কৰে ভালদৰে, তেনেহ'লে ভাল হ'ব। যে আমি এখন প্লেটফৰ্ম দিব পাৰোঁ, আৰু লগে লগে ৰাজা দা, দিগন্ত শৰ্মা, দিগন্ত ভাৰতী, বৰ্ণালী বা সকলো ওলাই আহিল, আমাক সহায় সহযোগিতা আগবঢ়ালে, আৰু তাৰ ফলস্বৰূপে আজি জুবিন গীত অসমৰ প্ৰায়কেইখন জিলাতে অনুষ্ঠিত হ'ব। 1200ৰো অধিক প্ৰতিযোগী আছে। ইয়াত আমি প্ৰায় প্ৰাইজ মানি 1 লাখ টকাৰ ব্যৱস্থা কৰিছোঁ। ফাৰ্ষ্ট যি 3জন হ'ব, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডৰ মাজত সৰ্বমুঠ প্ৰাইজ মানি। আৰু আটাইতকৈ ডাঙৰ কথা, এটা গীত ৰচনা কৰা হৈছে আমাৰ ছবিখনত, আমি সেইটো সংযুক্ত কৰিম। সেই গীতটো জুবিনদাক ডেডিকেট কৰি কৰা হৈছে। ইয়াৰ শ্ৰেষ্ঠ যিজন বিজয়ী হ'ব তেওঁ সেই গীতটো গাবলৈ পাব। গতিকে আশা কৰিছোঁ, আৰু লগতে মই আজি আপোনালোকৰ জৰিয়তে জনাওঁ, আমি অলৰেডি যদিও অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, অনলাইন ৰেজিষ্ট্ৰেশ্যন আমাৰ বন্ধ হৈ গৈছে। কোনোবাই যদি অফলাইন জড়িত হ'ব বিচাৰে, যদি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে, তেওঁলোক আহিব পাৰে। যিখন ডিষ্ট্ৰিক্ট আপোনাৰ ওচৰ হয় তালৈকে আহিব আৰু আমাক যোগাযোগ কৰিব। ধন্যবাদ। সেই গীতটোৰ ৰচনা গীতটো আমাৰ ছবিখনত কেইবাটাও গীত আছে। এটা যিটো বিশেষ গীতৰ কথা মই ক'লোঁ, সেইটো ৰচনা আমাৰ বন্ধু, আমাৰ নগাঁৱৰে প্ৰণৱ বৰুৱাই কৰিছে। সেইটো সুৰ কোনে কৰিব সেইটো এতিয়ালৈকে ডিচাইড কৰা হোৱা নাই, কাৰণ ইয়াৰ যিজন প্ৰতিযোগী আমি বিচাৰি উলিয়াম, শ্ৰেষ্ঠ প্ৰতিযোগীজন, তেওঁক পোৱাৰ পিছতহে সেইখিনি আলোচনা কৰিম। ধন্যবাদ।